ঠিক আছে, তুমি এই ফিফ্থ ষ্টেপৰ পৰা বুজি পোৱা নাছিলা। মই গম পাইছোঁ তুমি কি ক'ব বিচাৰিছা। এই বি প্লাছ চি হোল স্কুৱেৰটো কনফিউজন হ'ব পাৰে। মই ইয়াত কৈছিলোঁ যে ইয়াত 2abc থাকিলে আমি সদায় বি স্কুৱেৰ আৰু চি স্কুৱেৰ বিচাৰিব লাগে, যাতে আমি এই ফৰ্মুলাটো পাওঁ, বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 2bc। ইয়াত আমি কি কৰিলোঁ, এই ছেকেণ্ড ষ্টেপটোত আমি বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ এই দুটা টাৰ্মতহে আছে, সেইটো কাৰণে আমি এই দুটা টাৰ্ম একেলগে আনিলোঁ। তাৰ পাছত আমি ইয়াত যদি এ কমন লওঁ তেতিয়াহ'লে আমি বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ পাই যাম। সেইকাৰণে মই 2abcটো এহেঁতৰ লগত আনি দিলোঁ। তেতিয়া মই এই তিনিটা টাৰ্মৰ পৰা মই এ কমন ল'লোঁ, তেতিয়া মই বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 2bc পালোঁ। তেতিয়া মই এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম, বি প্লাছ চি হোল স্কুৱেৰ। সেইটো কাৰণে এ বি প্লাছ চি হোল স্কুৱেৰ আমি লিখিলোঁ।